Good morning, student. আজি তোমালোকক মই ত্ৰিকোণমিতিৰ বেছিক কনচেপ্টৰ বিষয়ে কিছুমান আইডিয়া দিম আৰু এই ভিডিঅ'টো চালে তোমালোকে ত্ৰিকোণমিতি অনায়াসে একেবাৰে সহজতে বুজি পাবলৈ সক্ষম হ'বা। প্ৰথম তোমাৰ ইয়াত ত্ৰিকোণমিতি মানে কি? আচলতে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে ত্ৰিকোণমিতি মানে প্ৰযোজ্য হয়, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিটো ত্ৰিকোণমিতি হৈছে বাহুৰ লগত ৰিলেটেড বেছিকেলি। আৰু এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে আৰু এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিহেতু প্ৰযোজ্য, আমি সমকোণী ত্ৰিভুজে মানে ইয়াতে কওঁ সমকোণী ত্ৰিভুজৰ যি তিনিটা বাহু, সেই তিনিটা বাহুৰ যি অনুপাত, সেই অনুপাত কেইটাত আমি কি হয় ছটা বেলেগ বেলেগ ধৰণে প্ৰভাৱ কৰিব পাৰোঁ। তাৰে তোমাৰ কি হয় কেনেকৈ আমি কৰিম চাই ল'বা। প্ৰথম এটা সমকোণী ত্ৰিভুজ আঁকিলো আমি। সমকোণী ত্ৰিভুজ এইটো সাপোজ এ বি চি এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰে এংগল বি ইকুৱেল 90 ডিগ্ৰী। চ' বি ইকুৱেলটো সমকোণ লৈছোঁ। বাকী দুটা বাহু তোমাৰ কি হয় এটা ভূমি হ'ব, এটা লম্ব হ'ব আৰু এটা হাইপোটেনাছ বা অতিভুজ বা কৰ্ণ হ'ব। আৰু কি হয় সমকোণৰ যিটো সন্মুখৰ বাহু সেইটো অতিভুজ বুলি কোৱা হয়। বাকী দুটা বাহু এটা লম্ব হ'ব, এটা ভূমি হ'ব। আৰু লম্ব আৰু ভূমি কেনেকৈ হ'ব? যদি আমি ইয়াতে কোণটো লওঁ, এইটো সূক্ষ্ম কোণ বিবেচনা কৰোঁ চি কোণটো বা চি কোণটো আমি থিতা হিচাপে লওঁ আৰু চি কোণটো যদি আমি বিবেচনা কৰোঁ তেতিয়াহ'লে বি চি ভূমি হ'ব। যদি কোণটো আমি ইয়াতে লওঁ, এংগুল এত লওঁ, সূক্ষ্ম কোণটো মানে এংগুল এটোক আমি প্ৰদত্ত কোণ হিচাপে বিবেচনা কৰোঁ, তেতিয়াহ'লে তোমাৰ কি হ'ব ইয়াতে এইটো এ বিটো বেছ হ'ব, বি চি এতিয়া পাৰ্পেণ্ডিকুলাৰ বা লম্ব হ'ব। সেইটো চোৱা যে কেনেকৈ মনত ৰাখিম আমি। এইটো অতিভুজক হাইপোটেনাছ বুলি কয়, হাইপোটেনাছ ইংলিছত আৰু চিম্বলিকেলি এইচ এৰে ৰিপ্ৰেজেণ্ট কৰে, এইচ। আৰু এইটো হ'ল ভূমি, এইটো লম্ব অতিভুজ বা কৰ্ণ, অতিভুজ। আৰু এইটো হৈছে তোমাৰ ভূমি আৰু ইংলিছত কোৱা হয় বেছ, চিম্বলিকেলি বিৰে ৰিপ্ৰেজেণ্ট কৰা হয়। আৰু এইটো হ'ল তোমাৰ পাৰ্পেণ্ডিকুলাৰ, লম্ব পাৰ্পেণ্ডিকুলাৰ ইয়াতে তোমাৰ কি হয় আমি ৰেচিঅ' দুটা এইটো বাই এইটো মানে পি বাই এইচ বা এইচ বাই পি, বি বাই পি বা পি বাই বি, এইচ বাই বি, বি বাই এইচ, এনেকৈ আমি 6 ধৰণে কি হয় ৰেচিঅ' ইয়াৰ বাহুকেইটাৰ অনুপাত প্ৰকাশ কৰিব পাৰোঁ। আৰু প্ৰত্যেকটো অনুপাতকে একো নাম দিয়া হয়। যেতিয়া আমি কি কৰোঁ যে চাইনৰ কথা কওঁ, চাইন থিটা যদি সূক্ষ্মকোণ এতিয়া হয়, চাইন থিটা মানে হ'ব তোমাৰ চাইন থিটা মানে হৈছে পি বাই এইচ আৰু চাইন তাৰপিছত কছ থিটা মানে হৈছে তোমাৰ বি বাই এইচ আৰু টেন থিটা মানে হৈছে পি বাই বি। মানে চাইন থিটা মানে পি বাই এইচ লম্ব বাই অতিভুজ আৰু কছ থিটা মানে বি বাই এইচ ভূমি বাই অতিভুজ আৰু টেন থিটা মানে হৈছে লম্ব পি বাই বি লম্ব বাই ভূমি। আৰু ইয়াৰ অপজিট ৰেচিঅ' কেইটা হ'ব, চাইনৰ অপজিট হ'ব কছেক থিটা ইকুৱেল এইচ বাই পি হ'ব। ঠিক তেনেদৰে কছেক থিটা ইকুৱেল হ'ব এইচ বাই বি আৰু কট থিটা হ'ব বি বাই পি। এই ছটা ৰেচিঅ' তোমালোকে মনত নাৰাখিব, তোমালোকৰ এই তিনিটা ৰেচিঅ' তোমালোকে মনত ৰাখিব লাগিব। চাইন থিটা মানে পি বাই এইচ, কছ থিটা মানে বি বাই এইচ, টেন থিটা মানে পি বাই বি। আৰু এই যে ৰেচিঅ' কেইটাৰ কথা কৈছোঁ, এই ৰেচিঅ' কেইটা তোমালোকে কেনেকৈ মনত ৰাখিবা? এই তিনিটা ৰেচিঅ' এটলিষ্ট মনত ৰাখিলে তোমালোকে অনায়াসে মানে ত্ৰিকোণমিতিখিনি ক্লিয়াৰ কৰি যাব। আৰু কেনেকৈ ল'বা? তোমাৰ চোৱা যে চাম পিপল এটা বাক্য তোমালোকে লাৰ্ণ কৰিবা, সেই বাক্যটোতে তোমাৰ গোটেইখিনি আহিব। চাম পিপল have curly brown hair turned permanently black. Yes, sure. এই বাক্যটো কি হৈছে যে some people have curly brown hair turned permanently black.
যদি আমি S stands for sin, C stands for cos, T stands for tan theta, then here is P, B, P, H, H, B. Here I say P stands for perpendicular, B for base, P for perpendicular, H for hypotenuse. যদি আমি compare কৰো তেতিয়াহ'লে first sin theta মানে কি পাম আমি first letter S, sin theta আছে ইয়াতে first letter P, ইয়াতে H. So P by H আহিব। ইয়াৰ অপোজিট ডাইৰেক্ট কি হ'ব cosec। এইগিলা মনত ৰাখিব আছে sin theta মানে কি P by H, S for sin, P for perpendicular, H for hypotenuse। ঠিক তেনেদৰে C for কি হ'ব cos, C stands for cos, so cos theta equal কি হ'ব B আৰু H, so B by H, first letter here is B, here is H, so কি হ'ব B by H। ঠিক তেনেদৰে তোমাৰ কি হ'ব T for tan, tan theta equal কি হ'ব P by B। তো cosৰ অপোজিট কি হ'ব sec, এইটো sec theta হ'ব, এইটো হ'ব তোমাৰ cot theta। তো যেহেতু এগুলা রেসিপ্রোকাল হয়ে যাব, রেসিপ্রোকাল মানে h by b হ'ব, এইটো হ'ব h by b আৰু এইটো b by p। একেবাৰে সহজ কৰি যদি তোমাৰ এই সেন্টেন্সটো যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে অনায়াসে ট্ৰিগোনোমেট্ৰি ক্লিয়াৰ কৰিব ধৰি লওঁ। গতিকে একো ডাঙৰ কথা নহয়, some people have curly brown hair, turn permanently black, এইটো। আৰু যদি এই সেন্টেন্সটো তোমালোকৰ মনত নাথাকে তেতিয়াহ'লে তোমালোকক এটা মানে কি জকিং টাইপৰ আমি সেন্টেন্স দিছোঁ, সেই সেন্টেন্সটো যদি মনত ৰাখা তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ সমস্যা নহ'ব বুলি মই ভাবোঁ। আৰু সেন্টেন্সটো হ'ল তোমাৰ এনেকুৱা তিনিটা ৱৰ্ড, গতিকে ইয়াতে তোমাৰ কিনে তুমি ঘৰ বনাই ল'বা। তুমি ঘৰ বনাই লৈ কিনে কি কৰিবা, এইটো ধৰা চাইন, এইটো ধৰা কছ আৰু এইটো টেন। যদি হয় এইটো চাইন থিটা, কছ থিটা, টেন থিটা হয়, তেতিয়াহ'লে কি কৰিবা যে পাপা এটা বেটাই এটা পাপাকক সুধিছে, পাপা বিধি দিয়গে, বিধি দিয়গে, हाँ पापा का जवाब दिसे हाँ, हाँ बेटा। तब কি হৈছে যে পাপা বিধি দিয়গে, বাপেকে উত্তৰ দিছে কি हाँ 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 बेटा। ইয়াৰ তোমাৰ চোৱা ফাৰ্ষ্ট লেটাৰটো ইয়াতে পি আছে, ইয়াতে এইচ আছে, ইয়াতে বি আছে, ইয়াতে এইচ আছে, ইয়াতে পি আছে, ইয়াতে পি আছে। চ' সাইন থিটা ইকুৱেল কি হ'ব পি বাই এইচ, পাই গ'লো আমি। কছ থিটা ইকুৱেল কি হ'ব বি বাই এইচ, তো tan theta equal P by B। গতিকে যিয়ে মনত নাৰাখা কিয় তোমালোকৰ কাৰণে যদি এই তিনিটা ৰেচিঅ' মনত ৰাখা বাকীখিনি অনায়াসে ইজিলি কৰিব পাৰিবা বুলি মই একদম 100% ক'ব পাৰোঁ। আৰু একেবাৰে সহজ, বুজি পোৱাটো একেবাৰে সহজ। গতিকে ট্ৰিগোনোমেট্ৰি ইমানেই বেছি ফৰ্মুলা আছে, গোটেইবিলাক ফৰ্মুলা তোমালোকে মুখস্থ কৰাটো সম্ভৱ নহয়। আৰু সেইটো কাৰণে তোমালোকে কি কৰিবা, এইকেইটা এইটো চেণ্টেন্স বা এইটো চেণ্টেন্স মনত ৰাখিবা। তাৰপিছত আমাৰ কি আহিব, আহিব নেক্সট পৰ্যায়ত আহিব তোমাৰ যে কি আছে সাইন থিটা, সাইন থিটা ইনটু কোসেক থিটা ইকুৱেল কি হ'ব পি বাই এইচ ইনটু এইচ বাই পি। যেহেতু সাইন থিটা ইনটু কোসেক থিটা ইকুৱেল পি বাই এইচ পাইছোঁ, চ' এইটো 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 कैंसिल होने के बाद क्या हो 1 कारण क्या है sin थीटा इज cosec थीटा इज इक्वल टू 1। सो यहाँ पर आप फॉर्मूला डिराइव करो, सो sin थीटा इक्वल की हो 1 बाय cosec थीटा और cosec थीटा इक्वल हो 1 बाय sin थीटा। हो ठीक একেদৰে আমাৰ কি হ'ব cos थीटा into sec थीटा इक्वल की हो cos थीटा इक्वल b by h, तो cosec थीटा इक्वल h by b, so this equal 1। thus cos थीटा into sec थीटा is equal 1, so cos थीटा equal 1 by sec थीटा और sec थीटा equal 1 by cos थीटा। গতিকে কি হয় কেতিয়াবা কেতিয়াবা যেতিয়া আমাক প্ৰুফ কৰিব লাগে তেতিয়া আমাক এই ফৰ্মুলাবিলাক লাগিব, আৰু এই ফৰ্মুলাবিলাকতো মুখস্থ ৰখা সম্ভৱ নহয়। আমাৰ মুখস্থ ৰাখিব লাগে তিনিটা,
আৰু সেই তিনিটা ৰেচিঅ' যদি আমি মুখস্থ ৰাখোঁ বাকীবিলাক আমি এনেই পাই যাম গতিকে মই চোৱা sin θ = cos θ মানে 1 তো sin θ = 1 / cos θ cos θ = 1 / sin θ কেতিয়াবা এতিয়া প্ৰযোজ্য হ'ব ঠিক একেদৰে কি হ'ব cos θ * sec θ = 1 cos θ = 1 / sec θ আৰু sec θ = 1 / cos θ ঠিক নেক্সট তোমাৰ কি আহিব cot আৰু tan so tan θ into cot θ equal p by b into b by p যে tan θ equal p by b and cot θ equal b by p so পূৰণ কৰিছো equal কি পাম 1 এ পাম so tan θ equal কি হ'ব tan θ into cot θ is equal 1 so cot θ equal 1 by tan θ or tan θ equal 1 by cot θ গতিকে এইখিনি বুজি পালা তোমাৰ আকৌ এটা তোমাৰ কি আছে সিম্পল যে cot θ আৰু tan θ এই দুয়োটাতে আমি কি কৰিব পাৰো sin আৰু cos ৰ কনভাৰ্ট কৰিব পাৰো কেনেকৈ পাম চোৱা যে tan θ equal হৈছে p by b যদি p আৰু b উভয়কে আমি h ৰে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে কি হ'ব p by h equal b by h তো p by h মানে কি হ'ব আলটিমেটলি p by h মানে হ'ব sin θ আৰু b by h মানে হৈছে cos θ therefore tan θ equal কি লিখিব পাৰো আমি sin θ by cos θ yes what ইয়াতে দুয়োটাকে আমি h ৰে ডিভাইড কৰিছো there is no sense একেই ৰাখিছো কেৱল আমি ডিভাইড কৰিছো কেনেকৈ লিখিব চোৱা p by h divided by b by h এইটো আমি ডিভাইড কৰিছো p by h ইনটু কৰিলে h by b হ'ব এইটো কাটাব আলটিমেটলি p by b এ এবাৰ p by b আমি কনভাৰ্ট কৰি কি p by h ৰে আমি ডিভাইড কৰি লিখিছো ঠিক তেনেদৰে আমি কি লিখিব পাৰিম cot θ equal কি লিখিব চোৱা cot θ equal আমি লিখিব পাৰো let you know that cot θ equal b by p so dividing both numerator and denominator by h h रे divide करो b by h divided by p by h equal কি লিখিব পাৰো b by h মানে হৈছে cos θ আৰু এটো হৈছে তোমাৰ sin θ p by h মানে sin θ so cot θ equal therefore cot θ equal cos θ by sin θ গতিকে যেহেতু সময়ত আমি কেতিয়াবা লাগিব গতিকে এইখিনি আমি জানিব লাগিব আৰু কেনেকৈ ওলায় সেইখিনি মই ডিভাইড কৰি দিছোঁ মানে বুজি ল'বা চাই ল'লে নিশ্চয় বুজি ল'বা যে cot θ equal কি লিখিব পাৰোঁ cos θ into sin by sin θ আৰু tan θ equal কি লিখিব পাৰোঁ আমি sin θ by cos θ এইটো নেক্সট আহিব তোমাৰ কি পাইথাগোৰাছ থিওৰেমৰ সহায়ত মানে পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি কেনেদৰে ত্ৰিকোণমিতি যিখিনি সূত্ৰ এই সূত্ৰখিনি বনাইছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে পাইথাগোৰাছৰ মানে কিবা যিটো সূত্ৰ সেইটো প্ৰযোজ্য হয় সাপোজ এইটো θ হয় এইটো সূক্ষ্মকোণ এ বি চি এইটো এটা ত্ৰিভুজ ইয়াৰে এইটো হ'ব তোমাৰ কি h এখন সমকোণৰ সন্মুখৰ বাহুটো কোৱা হয় অতিভুজ এইটো h এইটো হ'ব বেছ এইটো সূক্ষ্মকোণটো সমকোণৰ অতিভুজৰ লগত যিটো বাহু সূক্ষ্মকোণটো উৎপন্ন কৰে আমাৰ প্ৰদত্ত কোণটো উৎপন্ন কৰে তেতিয়াহ'লে এইটো হ'ব বেছ আৰু এইটো হ'ব তোমাৰ p তো পাইথাগোৰাছৰ সূত্ৰটো কি আছিল যে সমকোণী ত্ৰিভুজৰ সমকোণৰ সন্মুখৰ বাহুটোৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান so তোমাৰ কি হ'ব h স্কয়াৰ equal p square plus b square और ये h square মানে আছে অতিভুজৰ বৰ্গ সমান বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এটা লিখি দিবা এপ্লাই পাইথাগোরাস থিওরেম বা according to পাইথাগোরাস থিওরেম so কি হ'ব যদি আমি both side h square ডিভাইড কৰি দিওঁ h square by h square equal b square by h square plus b square by h square উভয় পক্ষ
h স্কয়ারেৰে হৰণ কৰি সো h by h square মানে হৈছে 1 এটো হ'ব p by h whole square আৰু এটো হ'ব b by h whole square so p by h whole square মানে p by h মানে আছে sin theta তো স্কয়ার আছে স্কয়ার দিম তো sin square theta আৰু এটো হ'ব b by h so এটো হ'ব cos square theta প্লাস ত্রিকোণমিতিৰ ক্ষেত্ৰত আমাৰ কি হয় cos theta whole square বা sin theta whole square আমি তেনেকৈ লিখিব নোৱাৰো এনেকৈ লিখিলে ভুল দিম আৰু সেইকাৰণে sin square theta আমি লিখিছো theta square টো দিয়া নাই ঠিক আছে cos square theta লিখছো cos theta whole square লিখা নাই আৰু তেনেকৈ লিখিলে ভুল হৈ যাব theta square হৈ নাযায় হল তো sin square theta plus cos square theta আৰু কি পালো আমি যে ইয়াত হ'ব sin square theta plus cos square theta equal 1 और sin square theta plus cos square theta equal की पालो 1 पालो ठीक है sin square theta equal 1 minus cos square theta और cos square theta equal की पालो हमें 1 minus sin square theta ठीक है তুমি অলপ সিম্পল কি কৰিব লাগে এইখিনি বস্তু মনত ৰাখিব লাগিব আৰু এই তিনিটা ৰেশিও যদি মনত ৰাখা তেতিয়াহ'লে তোমালোকে যিকোনো ফৰ্মুলাই ডিৰাইভ কৰি নিজে ওলাব পাৰিবা হয়তো অকণমান টাইম হ'ব পাৰে টাইম লাগিব কিন্তু 100% চিয়ৰ ভুল নহ'ব গতিকে এইখিনি বস্তু তোমালোকে চাবা নেক্সট ক্লাছত মই বাকীখিনি বস্তু তোমালোকক দি দিম অনায়াসে অতি সহজতে তোমালোকে ত্ৰিকোণমিতি ফুল্লি বুজি পাবা এইটো মই 100% থেংক ইউ